সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ আহিন মাহৰ 4 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 21 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ চতুৰ্থী তিথি, ৰাত্ৰি 11:12 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ, দিনৰ 7:48 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 5:14 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:19 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্মৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, দেৱগণ হ'ব ঘোঁৰাৰ অস্থি, মাহেন্দ্ৰ যোগ, অষ্টোত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু দিনৰ 7:48 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ হাতীৰ অস্থি আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দখিলা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:12 পৰা 9:43। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 12:32 পৰা 2:40। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ দীঘলীয়াভাৱে যদি ভাগৰ অকণমান শাৰীৰিক সমস্যা চলি আছিল সেই সমস্যাবোৰ আজি নোহোৱা হ'ব। লগতে এওঁলোকৰ জীৱনশৈলীত অকণমান আজি সাল সলনি হ'ব। আপুনি বিগত দিনত যি কাম কৰি আছিল আজি সেই কামবোৰ নকৰি অন্য কামত কিছু ব্যস্ত থাকিব লাগিব। পিতৃ মাতৃৰ উপদেশে আপোনাক কৰ্মক্ষেত্ৰত লাভালাভ, কৰ্মক্ষেত্ৰত ধন প্ৰাপ্তিৰ যথেষ্ট সম্ভাৱনা আনি তুলিব। গতিকে পিতৃ মাতৃৰ উপদেশ মানি চলাটো ভাল হ'ব। লগতে পৰিয়ালত কোনো নতুন সদস্যৰ আগমন হ'ব পাৰে। গতিকে পৰিয়ালত কোনোবা নতুন ব্যক্তিৰ আগমনে আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি কৰি তুলিব। আৰু হঠাৎ কিবা ভাল খবৰ অহাৰ সম্ভাৱনা আজি এই মেষ ৰাশিৰ ব্যক্তিসকলৰ দেখা পোৱা গৈছে। চাকৰি বাকৰিৰ ক্ষেত্ৰত আপুনি সন্তোষ লাভ কৰিব। যি কাম হ'ব সেই কাম বনবোৰে আপোনাক মানসিকভাৱে সন্তোষ দিব। আৰু ক'ৰবাত ছেমিনাৰ নতুবা অন্য কিবা ক্ষেত্ৰৰ ফালৰ পৰা আপুনি কিবা নতুন কথা শিকিব আৰু জানিব পাৰিব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা অকণমান খৰচ হ'ব পাৰে বিবাহিতসকলৰ বাবে। বাকী অন্য সকলো দিশত শুভ। শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে আজি কিছু আগ্ৰহ দেখুওৱা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব বগা। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি ধৈৰ্য অকণমান কমিব। গতিকে যিমান পাৰে আপুনি ধৈৰ্য ধৰি থকাটো আপোনাৰ বাবেই ভাল হ'ব। আজি ধনৰ লেনদেন কৰাটো আপোনাৰ বাবে অত্যন্ত লাভদায়ক। গতিকে ধনৰ আদান প্ৰদান, ধনৰ লেনদেন কৰিলে আপোনাৰ লাভালাভৰ পৰিমাণ বৃদ্ধি পাব। আজি আনক দেখুৱাবলৈ এওঁলোকে নিজৰ ক্ষমতা প্ৰয়োগ কৰাও দেখা যাব। গতিকে আনক দেখুৱাবলৈ হয়তো আজি খৰচ পাতিও আপুনি কৰিব বিচাৰিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে অকণমান কষ্টতে, অকণমান চেষ্টাতে আজি ফলাফলবোৰ লাভ কৰিব। গতিকে বৰ বিশেষ কষ্ট কৰি থাকিব নালাগে। কম কষ্টৰ মূৰত আজি ফলাফলবোৰ লাভ কৰিব।
আৰু যিকোনো কথা এওঁলোকে খুব গভীৰভাৱে চিন্তা কৰাও দেখা যাব। আজি পুৰস্কাৰ নতুবা অন্য কিবা সন্মান আপুনি প্ৰাপ্তি হ'ব পাৰে, তেনেধৰণৰ সন্মান নতুবা পুৰস্কাৰ প্ৰাপ্তিৰ যোগ আজি দেখা গৈছে। মোবাইলত প্ৰয়োজনতকৈ বেছি সময় পাৰ হ'ব, গতিকে মোবাইলত যদি আপুনি ব্যস্ত থাকে তেতিয়াহ'লে কৰিবলৈ কিবা ভাল কাম আপোনাৰ বাকী ৰ'ব পাৰে। গতিকে কমকৈ মোবাইল চলোৱাৰ চেষ্টা কৰিব। অন্য সকলো দিশত শুভ। জীৱনসংগীয়ে আপোনাক আজি মিঠা মিঠা কথাৰে হয়তো আপোনাৰ খৰচ বঢ়াব পাৰে। অন্য আজি শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা শুভ। শিক্ষাটো এওঁলোকে কিছু নতুন কথা শিকিব পাৰিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব বগা। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি মনৰ পৰা ভয় দূৰ হ'ব, গতিকে সাহসিক মনোভাৱ আজি আপোনাৰ মনত গঢ়ি উঠিব। লগতে যিকোনো পৰিস্থিতিয়েই নহওক এওঁলোকে নিয়ন্ত্ৰণ কৰিব পাৰিব। সকলো কামৰ দায়িত্ব লোৱাও এওঁলোকক দেখা যাব। সৰু সুৰা ব্যৱসায়িকসকলৰ বাবে আজি দিনটো অকণমান মধ্যম, কিয়নো আপোনাৰ ব্যৱসায়ত কিছু আনৰ সহায় ল'বলগীয়া হ'ব পাৰে কোনোবা সময়ত। কিন্তু আজি আৰ্থিক লাভালাভৰ পৰিমাণ যথেষ্ট বাঢ়িব, গতিকে ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা কম বেছি পৰিমাণে হ'লেও আপোনাৰ ধনৰ আগমন হ'ব। আজি দিনটো শিশুৰ সৈতে পাৰ কৰিলে আপোনাৰ দিনটো খুব আনন্দদায়কভাৱে পাৰ হ'ব। আজি কিবা ভাল খবৰ আপোনাতকৈ কনিষ্ঠ ভাতৃ ভগ্নীৰ ফালৰ পৰা আপুনি লাভ কৰিব পাৰে। বহুদিনৰ পৰা চলি থকা সমস্যাবোৰৰো আজি সমাধানৰ পথ বিচাৰি পাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে অসাধাৰণ কামবোৰ আজি কৰা দেখা যাব। গতিকে যি কাম অন্য ব্যক্তিয়ে কৰিব নোৱাৰে, আজি তেনেধৰণৰ কাম বন এই মিথুন ৰাশিৰ ব্যক্তিসকলে কৰি তোলা দেখা যাব। আজি মন্দিৰ নতুবা কোনো আধ্যাত্মিক স্থলৰ সৈতেও আপুনি জড়িত থাকিবলগীয়া হ'ব পাৰে। প্ৰিয়জনৰ অকণমান স্বাস্থ্যত খৰচ হ'ব পাৰে। প্ৰিয়জনৰ হয়তো সন্ধিয়াৰ সময়ত অকণমান স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে, গতিকে যত্ন ৰাখিব। অন্য সকলো দিশত শুভ। পঢ়াৰ পৰাও আজি এওঁলোকে কিছু নতুন কিতাপ কানি পঢ়িব ইচ্ছা কৰা দেখা যাব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 2 আৰু শুভ ৰং হ'ব ৰঙা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি ধৈৰ্য ধৰাৰ কিছু প্ৰয়োজন আছে, কিয়নো আপোনাৰ ধৈৰ্য মাজে সময়ে অকণমান কমিব পাৰে। কিন্তু চেষ্টাত সফলতাৰ আজি বিশেষ যোগ আছে। অকণমান চেষ্টা কৰক, আপুনি চেষ্টা কৰিলে সফল হ'ব পাৰিব। আজি আপুনি অতি সহজতে ধন একত্ৰিত কৰিব পাৰিব, গতিকে ধন টকা পইচাৰ বৰ বিশেষ চিন্তা কৰিব নালাগে। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা মেনেজ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে আজি শুভ খবৰ লাভ কৰিব। লগতে যিমান ভাবিছিল তাতকৈ বেছি আপুনি ঘৰৰ সদস্য নতুবা ভাতৃ ভগ্নীৰ ফালৰ পৰা সহায় সহযোগিতা লাভ কৰিব। ভাতৃ ভগ্নী আপোনাক পৰ্যাপ্ত পৰিমাণৰ সহায় কৰা দেখা পোৱা যাব। ব্যক্তিগত গোপনীয় কথাবোৰ এওঁলোকে প্ৰিয়জনক নক'ব, কিয়নো প্ৰিয়জনক ক'লেও হয়তো কোনোবা ব্যক্তিয়ে আপোনাৰ সেই ব্যক্তিগত গোপনীয় কথাবোৰ গম পাব পাৰে, গতিকে সতৰ্ক থকাটো ভাল হ'ব। আজি আজৰি সময় বৰ বিশেষ নাপাব, কিয়নো এই ৰাশিৰ ব্যক্তিসকলে কিবা নহয় কিবা ক্ষেত্ৰত আজি ব্যস্ত থাকিব লাগিব, যাৰ বাবে আজৰি সময়ৰ অকণমান অভাৱ হ'ব পাৰে। যাত্ৰা কৰিলে আপুনি প্ৰয়োজনীয় বয় বস্তুবোৰ লগত লৈ যোৱাৰ চেষ্টা কৰিব। অন্য সকলো দিশত শুভ। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে শিক্ষাত আজি কিছু মনোৰঞ্জন কৰা দেখা যাব, গতিকে পঢ়া শুনা কৰিলে এওঁলোকে কিছু অন্য মনোৰঞ্জন ক্ষেত্ৰৰ সৈতে লগ হৈ পঢ়া শুনা কৰা দেখা যাব। অৰ্থাৎ সংগীত শুনি শুনি হয়তো পঢ়া শুনা কৰিব বিচাৰিব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে বিগত দিনৰ তুলনাত আজি কিছু জিৰণি ল'ব পাৰিব। অৰ্থাৎ আপোনাৰ আজি আজৰি সময় প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে যদি ক'ৰবাত ধন পূৰ্বতে ইনভেষ্ট কৰি থৈ দিছিল, সঞ্চয় কৰি থৈ দিছিল, তেনে সঞ্চয় কৰা ধনৰ পৰা লাভালাভৰ পৰিমাণ আজি দেখা পোৱা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত অকণমান চিন্তা বাঢ়িব পাৰে। অৰ্থাৎ পৰিয়ালৰ চিন্তাই আপোনাৰ অকণমান হয়তো মনত চঞ্চলতা আনিব পাৰে। বাকী এই ৰাশিৰ ব্যক্তিসকলৰ বন্ধুত্বত আজি সুদৃঢ়তা আহিব। ভাল বন্ধু প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে।
নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবেও দিনটো অত্যন্ত আজি শুভ দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তি যিসকল ব্যৱসায়ী আছে তেওঁলোকে অন্য ব্যৱসায়ীৰ সৈতে আজি যোগাযোগ কৰিবলগীয়া হয়তো হ'ব পাৰে। পঢ়া শুনাতকৈ খেলা ধূলাত বেছি অংশগ্ৰহণ কৰা দেখা যাব। এই সিংহ ৰাশি ব্যক্তিসকলৰ পঢ়িব আজি কমকৈ মন বহা দেখা পোৱা যাব। বিবাহিতসকলৰ অৱশ্যে সৰু কথাই প্ৰিয়জনৰ সৈতে মতবিৰোধ আনিব পাৰে, গতিকে সেই ক্ষেত্ৰতো গুৰুত্ব ৰাখিব। অন্য সকলো দিশত শুভ। মনৰ আশাবোৰ আজি বিশেষভাৱে সন্ধিয়াৰ সময়খিনিত পূৰ্ণ হোৱাৰ সম্ভাৱনা প্ৰবল আছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব বগা। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আত্মবিশ্বাস আজি প্ৰবল বৃদ্ধি পাব, গতিকে সাহসী আৰু আত্মবিশ্বাসী হৈ পৰা দেখা যাব। খৰচত অকণমান বৃদ্ধি পাব, কিয়নো আজি এই ৰাশিৰ ব্যক্তিসকলৰ বিভিন্ন সা সম্পত্তিৰ আগমনৰ সম্ভাৱনাও দেখা গৈছে, গতিকে খৰচ অকণমান বৃদ্ধি পাব। ঘৰুৱা ক্ষেত্ৰত পৰিৱৰ্তন হ'ব। আজি ঘৰত গৃহ নিৰ্মাণ, ঘৰৰ চাফ চিকুণ, ঘৰৰ মেৰামতি এনেধৰণৰ কাম আজি ঘৰত চলি থাকিব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি আপুনি প্ৰিয়জনৰ মতেই চলিব লাগিব। লগতে যিকোনো পৰিকল্পনাই আপোনাক আজি উৎসাহ দিব, গতিকে নতুন পৰিকল্পনাই আপোনাক আজি উৎসাহিত কৰি তোলা দেখা যাব। বিশেষকৈ ব্যৱসায়িকসকলৰ আজি নতুন কিবা প্লেন বনোৱা এওঁলোকক দেখা পোৱা যাব। দিনটোৰ আৰম্ভণি অকণমান কিছু ভাগৰুৱা অনুভৱ হ'ব পাৰে, কিয়নো দিনটোৰ আৰম্ভণিত যদি কিবা কাম কৰিবলগীয়া থাকে তেতিয়াহ'লে হয়তো অকণমান ভাগৰ অনুভৱ হ'ব পাৰে, ইচ্ছা কমকৈ যাব পাৰে, কিন্তু দিনটো আগবাঢ়ি যোৱাৰ লগে লগে এওঁলোকৰ কাম বনৰ প্ৰতিও আগ্ৰহ আহিব। অৱশ্যে দিনটোৰ শেষৰ ভাগত কোনোবা প্ৰিয় ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। জীৱনসংগীয়ে আপোনাক কিছু মানসিকভাৱে আজি ছাপোৰ্ট কৰিব। বিশেষকৈ প্ৰিয়জনৰ ফালৰ পৰা সকলো কামত, সকলো ক্ষেত্ৰত আপুনি আজি ছাপোৰ্ট লাভ কৰিব। বিদ্যাত মাজে সময়ে পঢ়িব ইচ্ছা যাব, মাজে সময়ে অকণমান হয়তো বেলেগ দিশত ইচ্ছা যোৱা দেখা যাব, গতিকে মধ্যমভাৱে পাৰ হ'ব। অন্য সকলো দিশত আজিৰ দিনটো শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ আত্মবিশ্বাস আজি প্ৰবল বৃদ্ধি পাব, গতিকে সাহসী আত্মবিশ্বাসী হৈ পৰা এই তুলা ৰাশি ব্যক্তিসকলক দেখা যাব। অৱশ্যে এওঁলোকৰ প্ৰতিভাসমূহো আজি বৃদ্ধি পাব। নতুন নতুন প্ৰতিভা, বিশেষকৈ পজিটিভ প্ৰতিভা এওঁলোকৰ বৃদ্ধি পাব। আজিৰ দিনটোত প্ৰভাৱশালী ব্যক্তিয়েও আপোনাক আজি গুৰুত্ব দিব, গতিকে আনৰ পৰা আপুনি গুৰুত্ব লাভ কৰিব, মান সন্মান আজিৰ দিনটোত লাভ কৰিব। সামাজিক কামত যিমান আপুনি অংশগ্ৰহণ কৰিব সিমানেই আপোনাৰ দিনটো ভাল আৰু শুভ হৈ পৰিব। লগতে নতুন সুবিধা আৰু ভাল সুবিধা প্ৰাপ্তিৰ আজি যোগো দেখা পোৱা গৈছে। কিন্তু ব্যক্তিগত ক্ষেত্ৰত হয়তো ঘৰতে কোনোবা ব্যক্তিৰ সৈতে মতভেদ হ'ব পাৰে, অকণমান সৰু সুৰা মতবিৰোধৰ সম্ভাৱনা দেখা পোৱা গৈছে। অন্য সকলো দিশত হ'ব। কৰ্মক্ষেত্ৰত আপুনি প্ৰশংসা লাভ কৰিব। আপোনাৰ কাম বনৰ কোনোবা ব্যক্তি আজি প্ৰশংসা কৰিব। আজি কিবা বয় বস্তু আপুনি ক্ৰয় কৰিবলগীয়া হ'ব পাৰে, গতিকে বয় বস্তু ক্ৰয় কৰাৰ সম্ভাৱনাও দেখা গৈছে। লগতে জীৱনসংগীয়ে আপোনাক কাম বনত কিছু সহায় কৰি দিব। আজিৰ দিনটোত প্ৰিয়জনৰ পৰা আপুনি সহায় সহযোগিতা কৰ্মক্ষেত্ৰত লাভ কৰিব। অন্য সকলো দিশত শুভ। বিদ্যাত তেওঁলোকৰ একাগ্ৰতা থাকিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব বগা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি হাঁহি ধেমালি আৰু আনন্দৰ মাজেৰে পাৰ হ'ব। ঘৰত অৱশ্যে সৰু সুৰা প্ৰগ্ৰেম নতুবা যিকোনো হয়তো আজি অনুষ্ঠান আৰম্ভ হ'ব পাৰে। লগতে আপুনি ধন প্ৰয়োজনতকৈ বেছি খৰচ কৰিব লাগিব। কিবা নহয় কিবা ক্ষেত্ৰত আপুনি ভবাতকৈ খৰচৰ মাত্ৰা অকণমান বাঢ়িব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালত কিবা নতুন খবৰ নতুবা নতুন ব্যক্তিৰ আগমন হ'ব পাৰে। পৰিয়ালত অৱশ্যে আজি হাঁহি ধেমালি আৰু আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি এক বিশেষ শুভ দিন। লগতে কৰ্মক্ষেত্ৰত আপুনি কিবা হয়তো ডাঙৰ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে সময়ৰ কাম সময়ত কৰাটো ভাল হ'ব। অকণমান পলম হ'লেই হয়তো আপোনাৰ
কাম বনত কিছু ক্ষতি হ'ব পাৰে। সহকৰ্মীয়েও আপোনাক উপদেশ দিব, গতিকে আনৰ ভাল উপদেশ প্ৰাপ্তিৰ আজি যোগ দেখা পোৱা গৈছে। কিন্তু অতীতত লগ পোৱা কোনো ব্যক্তিক, বহুদিন পুৰণা বন্ধু নতুবা অতীতত লগ পোৱা কোনো ব্যক্তিক আজি লগ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি নতুন বিবাহৰ প্ৰস্তাৱ আহিব, গতিকে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা দেখা গৈছে। বিদ্যাত অকণমান আপোনাৰ কমকৈ মন বহিব, অন্য সকলো দিশত শুভ। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। ধনুৰাশি ব্যক্তিসকলৰ আজি ধৈৰ্য অকণমান কমিব পাৰে, গতিকে যিমান পাৰে আপুনি ধৈৰ্য ধৰি থকাটোৱেই ভাল হ'ব। কিন্তু চেষ্টাত সফলতাৰ আজি বিশেষ যোগ আছে, গতিকে আপুনি অকণমান যদি চেষ্টা কৰে সেই চেষ্টাই আপোনাক বিভিন্ন কামত সফলতা দিব। লগতে ধন নভবা নিচিন্তাকৈ খৰচ কৰাও দেখা যাব এই ধনুৰাশিৰ ব্যক্তিসকলক, গতিকে আৰ্থিক লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে, গতিকে গুৰুত্ব ৰাখিব। সন্ধিয়াৰ সময়খিনিত আপুনি কিবা সামাজিক কামত অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে, বিশেষকৈ দিনটোৰ শেষৰ ভাগত আপুনি কিবা সামাজিক কাম কাজত অংশগ্ৰহণ কৰিব লাগিব। আজি প্ৰিয়জনলৈ হয়তো সঘনাই মনত পৰি থাকিব পাৰে। লগতে মানসিকভাৱে এই ব্যক্তিসকল কিছু সুস্থ সবল হৈ থকা দেখা যাব, গতিকে চিন্তা কৰা শক্তি এওঁলোকৰ বৃদ্ধি পাব। ব্যৱসায় বাণিজ্যতো এওঁলোকে আজি নতুন কিবা পদক্ষেপ লোৱা দেখা যাব। আজি পুৰণা সমস্যাবোৰ দূৰ হ'ব, বিশেষকৈ যদি দীঘলীয়াভাৱে পুৰণা সমস্যা কিবা চলি আছিল সেই সমস্যাৰ সমাধানৰ পথ বিচাৰি পাব, নতুবা সেই সমস্যাবোৰ সমাধান হ'ব। কিন্তু সৰু কথাই মতভেদ আনিব পাৰে, গতিকে অকণমান নিজক নিয়ন্ত্ৰণ কৰি ৰাখিব। অন্য সকলো দিশত শুভ। বিবাহিতসকলৰ বাবেও আজি ঘৰত উলহ মালহৰ এক পৰিৱেশ নিশ্চয় থাকিব। বিদ্যাত তেওঁলোকে ডাঙৰৰ কিছু সহায় ল'ব লাগিব। অন্য অৱশ্যে সকলো দিশত এই ধনুৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। মকৰ ৰাশি ব্যক্তিসকলে আজি খেলা ধূলা কৰিবলৈ হয়তো ইচ্ছা যাব। লগতে যিসকল ব্যক্তি ঘৰৰ পৰা বাহিৰত থাকে তেওঁলোকৰ আজি আৰ্থিক কিছু দুৰ্বল হ'ব পাৰে আৰ্থিকভাৱে, অৰ্থাৎ হাতত পৰ্যাপ্ত পৰিমাণৰ ধন নাথাকিব, আনৰ সহায় ল'ব লাগিব। পাৰিবাৰিক ক্ষেত্ৰত অৱশ্যে আপোনাৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। পৰিয়ালত খুব সুন্দৰভাৱে আজি দিনটো আপোনাৰ পাৰ হ'ব। আজি কোনোবা ব্যক্তিয়ে আপোনাৰ ওচৰলৈ হয়তো কিবা সমস্যাৰ সমাধান বিচাৰিও আহিব পাৰে, অৰ্থাৎ আপুনি কাৰোবাক সমস্যাৰ সমাধান দিবলগীয়া হ'ব পাৰে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত আপুনি অকণমান যিকোনো কথা নক'ব, কিয়নো আপোনাৰ প্ৰেম সম্বন্ধৰ কথা অন্য ব্যক্তিয়ে গম পালে হয়তো ইফাল সিফাল কথাবোৰৰ কৰিব পাৰে, গুৰুত্ব ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ কামত মন বহিব, অৰ্থাৎ যি কামেই কৰিব নিদিয়ক কিয় এওঁলোকক কাম বনবোৰত মন বহিব, একাগ্ৰতা বাঢ়িব। অতীতত লগ পোৱা কোনো ব্যক্তিৰ সৈতেও আজি যোগাযোগ হোৱাৰ সম্ভাৱনা দেখা গৈছে, অৰ্থাৎ কোনোবা পুৰণা বন্ধু পুৰণা ব্যক্তিৰ সৈতে আজি যোগাযোগ হ'ব। আজি অৱশ্যে প্ৰিয়জনে আপোনাক সকলো কামত ছাপোৰ্ট কৰিব, প্ৰিয়জনৰ ফালৰ পৰা আপোনাৰ সহায় সহযোগিতা প্ৰাপ্তিৰ যোগ দেখা গৈছে। অকণমান ফূৰ্তি কৰিবলৈ ইচ্ছা কৰা দেখা যাব এই মকৰ ৰাশিৰ ব্যক্তিসকলক। অৱশ্যে আজি পৰিয়ালৰ কোনোবা ব্যক্তি আপোনাক খং কৰিব পাৰে কিবা কথাত, গতিকে পৰিয়ালৰ কাৰোবাক হয়তো আপুনি সন্তুষ্ট কৰিবলগীয়াও হ'ব পাৰে। নিজৰ উদ্দেশ্যত উপনীত হ'বলৈ এওঁলোকে খুব চেষ্টা কৰা আজি দেখা যাব। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। কুম্ভ ৰাশি ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰত কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক অকণমান প্ৰেছাৰ দিব পাৰে, অৰ্থাৎ আপুনি জ্যেষ্ঠ ব্যক্তিৰ মতেই হয়তো কাম বন কৰিবলগীয়া হ'ব পাৰে, যাৰ বাবে আপুনি একাগ্ৰ হৈ কাম কৰিব অকণমান অসুবিধা হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আৰ্থিক স্থিতি আজি সবল হ'ব। বিগত দিনৰ তুলনাত ধনৰ আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশি ব্যক্তিসকলে দিনটোৰ বেছি সময় কোনোবা শিশুৰ সৈতেই সময় পাৰ কৰিব লাগিব। লগতে প্ৰিয়জনে আপোনাক হয়তো প্ৰয়োজনীয় সময়ত খৰচ কৰাব পাৰে, অৰ্থাৎ প্ৰিয়জনৰ বাবে আপোনাৰ আজি খৰচৰ মাত্ৰা দেখা পোৱা গৈছে।
নিজৰ মনৰ কথা এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰিব বিচৰাও দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে যি পৰিকল্পনাই নকৰক কিয় সেই পৰিকল্পনাবোৰ আজি সফল হ'ব। গতিকে আপুনি কৰা পৰিকল্পনা আজিৰ দিনটোত সফল হোৱাৰ সম্ভাৱনা প্ৰবল আছে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত সিমান মন বহাব নোৱাৰিব, কিয়নো বিভিন্ন ক্ষেত্ৰত এওঁলোকৰ মন থকাৰ বাবে আজি পঢ়াৰ বাবে মন কিছু কম হৈ পৰিব। দিনটোৰ বেছি সময় বন্ধুৰ সৈতেই অতিবাহিত হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি অতীতত কৰিবলগীয়া কামো কৰিবলগীয়া হ'ব পাৰে, অৰ্থাৎ পুৰণা কামৰ প্ৰতি এওঁলোকৰ অকণমান সময় পাৰ হ'ব। মনত উদ্বিগ্নতা বাঢ়িব, যিকোনো কাম সোনকালে কৰাৰ ইচ্ছা যাব। গতিকে অকণমান হয়তো পলম হ'লে এওঁলোকৰ ধৈৰ্য কিছু কমিব পাৰে। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি পৰিয়ালত হাঁহি ধেমালি আৰু আনন্দ বৃদ্ধি পাব। আজি সৰু সুৰা যাত্ৰা ভ্ৰমণৰ যোগো দেখা পোৱা গৈছে। লগতে আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণো আপুনি লাভ কৰিব। সভা অনুষ্ঠান অন্য কিবা প্ৰগ্ৰেমতো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। আজি আৰ্থিক স্থিতি আপোনাৰ সবল হ'ব। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধনৰ কম বেছি পৰিমাণে হ'লেও আগমন হ'ব। আজি প্ৰিয়জনে অকণমান আপোনাক খং কৰি থাকিব। গতিকে প্ৰিয়জনে হয়তো মাজে সময়ে আপোনাক খং কৰিব পাৰে। লগতে প্ৰয়োজনতকৈ বেছি কথা নোকোৱাটোৱে ভাল হ'ব, কিয়নো এনে কোনো কথাই আপোনাক সমস্যাত পেলাব পাৰে। যিকোনো কথা আপুনি কমকৈ সংযম হৈ কোৱাটো ভাল হ'ব। কিন্তু যিকোনো কাম যিকোনো সমস্যা এওঁলোকে সোনকালে সমাধান কৰিব পাৰিব। গতিকে যিকোনো কাম মেনেজ কৰাৰ এওঁলোকৰ ক্ষমতা আজি বৃদ্ধি পাব। কোনোবা অচিনাকি ব্যক্তিয়ে আপোনাক আজি ভাল উপদেশ দিব পাৰে। লগতে বিদ্যাত তেওঁলোকৰ আজি কোনোবা নহয় কোনোবা ব্যক্তিৰ সহায় ল'ব লাগিব। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব আজিৰ বাবে গোলপীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।